Namaskar, I am Dr. Debojit Boysa, consultant urologist and head of Stone Clinic, Institute of Urology and Kidney Diseases, Guwahati. So, I am in this video PCNL কি পদ্ধতি হেতু বিষয়ে মই জনাব বিচাৰিছো পিচিএনএল হল এটা পদ্ধতি যেটোৰ সহায়ত ডাঙৰ স্তন বিহেকে 20 মিলিমিটাৰ ওপৰৰ যিমানে ডাঙৰ স্তন নহওক কিয় আমি সৰু বিন্ধা এটা পিঠিত সৰু বিন্ধা এটা কৰি পেলাই গোটেই কিডনি ভিতৰত পাথৰবিলাক আমি ক্লিয়াৰ কৰিব পাৰো সো যেটো অকল এটা সৰু বিন্ধা কৰা যায় সো পেশেন্টৰ বিষৰ পৰিমাণ খুব কম থাকে পেশেন্টজন খোৱালো কোনো বাধ্যবাধকতা নাথাকে আৰু ৰক্তক্ষৰণ এক্সপাৰ্ট হেডত বিহেকে ৰক্তক্ষৰণৰ পৰিমাণও যেটো খুব কম হয় পেশেন্টজন ঘৰলৈ গৈ নেক্সট দিনৰ পৰা নিজৰ ডে টু ডে এক্টিভিটি কৰিব পৰা হৈ যায় সো আহক আমি এটা সৰু ভিডিঅ'ৰ দ্বাৰা কেনেকৈ এই পদ্ধতিটো কৰা যায় আমি প্ৰত্যক্ষ কৰোঁ সো এই ভিডিঅ'টো দেখা গৈছে যে আমি অপাৰেচনৰ সময়ত এই পাথৰটো অলমোস্ট 30 মিলিমিটাৰ ৰেঞ্জৰ আৰু গোটেই পাথৰটো গোটেই কিডনিৰ ভিতৰতে হিচৰিত হৈ আছে পাথৰটো উলাবৰ সময়ত আমি পিঠিৰ ফালৰ পৰা এটা সৰু বিন্ধা কৰি এটা ৰাস্তা বনাই লওঁ কিডনিৰ ভিতৰলৈ আৰু পাথৰটো ভিতৰত আমি প্ৰত্যক্ষ কৰিছো ব্ৰাউন কালাৰৰ পাথৰটো ৰক্তক্ষৰণৰ পৰিমাণো খুব নেগলিজিবল বুলি দেখা গৈছে ভিডিঅ'টোত আৰু পাথৰটো যেটো ডাঙৰ আমি তাক সৰু সৰু টুকুৰা কৰি পেলাই তাক ভাঙি লৈছো আৰু কৰি পেলাই সেই টুকুৰাবিলাক আমি বাহিৰলৈ ফৰচেপৰত উলাই লৈছো সো অপাৰেচনৰ পিছত দেখা গৈছে যে পিকচাৰটোত গোটেই পাথৰবিলাক ক্লিয়াৰ হৈ গৈছে আৰু অকল এটা সৰু চিলাইৰ প্ৰয়োজন হৈছে আৰু পেশেন্টজন নেক্সট দিনে ঘৰলৈ উভতি গৈ নৰ্মেল ডে টু ডে লাইফত কাম কৰিবলৈ সক্ষম হৈছে ধন্যবাদ